নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নাছমাই মজিদ বন্ধুসকল বলগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, মুছলমানৰ বাবে চাকৰি আৰু শিক্ষাত 15% সংৰক্ষণ লাগে। উজনি অসমৰ 3খন বিধানসভা আসন সংৰক্ষণৰ দাবী মুছলমানসকলৰ। অসমৰ বাবে আগবঢ়োৱা ত্যাগৰ বাবে এই অধিকাৰ বিচাৰিছে উজনি অসম মুছলিম কল্যাণ পৰিষদে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ এই দাবী জনাইছে মুছলমানসকলে। চাকৰি আৰু শিক্ষাত মুছলমানে পাব লাগে 15% সংৰক্ষণ। উজনি অসমৰ খিলঞ্জীয়া মুছলমানে নিযুক্তিত পাব লাগে সংৰক্ষণ। 100টা চাকৰি ওলালে 15টা চাকৰি উজনি অসমৰ খিলঞ্জীয়া মুছলমানক দিব লাগে। ৰাজ্যৰ ডাঙৰ শৈক্ষিক প্ৰতিষ্ঠানসমূহত থাকিব লাগে মুছলমানৰ সংৰক্ষণ। শৰাইঘাটৰ যুদ্ধৰ পৰা অসম আন্দোলনলৈ আছে খিলঞ্জীয়া মুছলমানৰ অৱদান। গৰিয়াসকলক OBC আৰু জলহাসকলক MOBCৰ মৰ্যাদা প্ৰদান কৰিব লাগে অসম চৰকাৰে। উজনি অসমৰ মুছলমানৰ বাবে সংৰক্ষণ কৰিব লাগে 3টা বিধানসভাৰ আসন আৰু উজনিৰ মুছলমানৰ বাবে লাগে ৰাজ্যসভাৰ এখন আসন। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ এই দাবী উজনি অসম মুছলিম কল্যাণ পৰিষদৰ। পৰৱৰ্তী খবৰ, আজি হৈছে 2 ডিচেম্বৰ, আজি অসম দিৱস। বৰ অসমৰ ভেটি নিৰ্মাতা স্বৰ্গদেউ চাওলুং চুকাফাক স্মৰণ কৰিছে ৰাজ্যবাসীয়ে। আজি সমগ্ৰ ৰাজ্যজুৰি উদযাপন কৰা হৈছে অসম দিৱস। ইতিহাস সৃষ্টিকাৰী 600 বছৰীয়া আহোম ৰাজত্বৰ প্ৰথমগৰাকী স্বৰ্গদেউ চাওলুং চুকাফাক আজি অসমবাসীয়ে স্মৰণ কৰিছে। বৰ অসমৰ ভেটি গঢ়তা মহান স্বৰ্গদেউগৰাকীৰ স্মৃতিত পালন কৰা হৈছে চুকাফা দিৱস বা অসম দিৱস। 1228 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই মধ্যযুগীয় বৰ অসমৰ প্ৰথমজন স্বৰ্গদেউ চাওলুং চুকাফাই পাটকাই পৰ্বত হৈ অসমত প্ৰৱেশ কৰিছিল আৰু ইয়াৰ পিছতে অসমত আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। 1253 খ্ৰীষ্টাব্দত চৰাইদেউত অসমৰ প্ৰথমখন ৰাজধানী প্ৰতিষ্ঠা কৰে। প্ৰায় 600 বছৰ শাসন কৰা আহোম ৰাজত্বই এই সুদীৰ্ঘ সময়ছোৱাত বিভিন্ন জাতি উপজাতিক একত্ৰিত কৰি ৰখাত অভূতপূৰ্ব অৱদান আগবঢ়াই গৈছে। বৰ অসম গঢ়াত তথা বৃহৎ অসমীয়া জাতি গঢ়াত চুকাফাৰ অৱদান সদায় স্মৰণীয় হৈ থাকিব। স্বৰ্গদেউ চাওলুং চুকাফাই তেওঁৰ বীৰত্ব আৰু বিচক্ষণতাৰে 39 বছৰ 4 মাহ ৰাজত্ব কৰি বিশাল আহোম সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। মুংডং চুনখাম অৰ্থাৎ সোণৰ বাগিচাৰ দেশ হিচাপে বৰ অসমৰ ভেটি প্ৰতিষ্ঠা কৰা স্বৰ্গদেউগৰাকীৰ মহান আদৰ্শ আৰু বিশাল মানসিকতাৰ বাবেই সমগ্ৰ বিশ্বতে অসমীয়া এটা সুকীয়া স্বাভিমানী জাতি হিচাপে আজি মূৰ দাঙি থাকিবলৈ সক্ষম হৈছে। পৰৱৰ্তী খবৰ, গোমাংসক লৈ পুনৰ উত্তাল ৰাজ্যৰ ৰাজনীতি আৰু এইবাৰ গোমাংসক লৈ ৰাজনীতি নকৰিবলৈ আহ্বান বিধায়ক অখিল গগৈৰ। অখিল গগৈৰ মন্তব্য, যাৰ যি খাদ্য তাক খাবলৈ দিব লাগে সেয়া। এই মন্তব্য বিধায়ক অখিল গগৈৰ। অখিল গগৈয়ে এই সন্দৰ্ভত কয় যে, মই আহোম মানুহ, আমি গাহৰি খামেই, মই গাহৰি নোখোৱাকৈ থাকিব নোৱাৰোঁ। হিমন্ত বিশ্ব শৰ্মাই মোক কওক যে আহোমে গাহৰি খাব নালাগে, এই কথা ক'লে ঘৰৰ পৰা উলিয়াই আনিম। কোনে কি মাংস খায় তাক লৈ ৰাজনীতি কৰা উচিত নহয়। সকলোকে নিজৰ খাদ্য খাবলৈ দিব লাগে। ভোট বিচৰাৰ সময়ত গোমাংস দিব পাৰে, বাকী সময়ত কিয় দিব নোৱাৰে? 2026ত বিজেপিক খেদিব লাগে, ৰাইজ সাজু হৈছে বিজেপিক খেদিবলৈ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গোমাংস নিষিদ্ধ কৰাৰ হুংকাৰ দিয়াৰ পিছতে এইদৰে সৰব হৈ পৰিছে বিধায়ক অখিল গগৈ। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত হিন্দুৰ ওপৰত চলা নিৰ্যাতনক লৈ উত্তাল ৰাজ্য। বাংলাদেশৰ পৰা আমদানিকৃত সামগ্ৰী এইবাৰ বৰ্জনৰ আহ্বান হিন্দুত্ববাদী সংগঠনৰ। সীমান্তত দাহ কৰিলে বাংলাদেশী সামগ্ৰী। বাংলাদেশত হিন্দুৰ ওপৰত চলা নিৰ্যাতনক লৈ উত্তাল বৰাক উপত্যকা। সীমান্তত জ্বলাই দিলে বাংলাদেশী সামগ্ৰী। বাংলাদেশৰ পৰা আমদানিকৃত সামগ্ৰী বৰ্জনৰ আহ্বান হিন্দুত্ববাদী সংগঠনৰ। অসমলৈ কমলাৰ আমদানিত বাধা প্ৰদান বিধায়ক কমলাক্ষদেৱ বৰকায়স্থ। কুশিয়াৰৰ সীমান্তৰে আমদানি কৰা হয় কমলা। বাংলাদেশত হিন্দুৰ ওপৰত চলা নিৰ্যাতনক লৈ ৰাজ্যজুৰি প্ৰতিবাদ। বাংলাদেশৰ অভিমুখে ৰাওনা হয় অসমৰ শতাধিক হিন্দু। ভূটানকান্দি সীমান্তৰে বাংলাদেশত প্ৰৱেশৰ চেষ্টা প্ৰতিবাদকাৰী।
আৰু প্ৰতিবাদকাৰী হিন্দুক বাধা দিয়াৰ চেষ্টা শ্ৰীভূমি জিলা আৰক্ষীৰ সৈতে হতাহতিত লিপ্ত হয় প্ৰতিবাদী হিন্দু আৰু আৰক্ষীৰ সৈতে হোৱা ঠেলা হেঁচাত আহত হয় আন্দোলনকাৰী উত্তেজিত প্ৰতিবাদকাৰীক বাধা দিবলৈ গৈ আহত হৈছে আৰক্ষীও বাংলাদেশত হিন্দুৰ ওপৰত হোৱা নিৰ্যাতনৰ বিৰোধিতাৰে অসমত এই প্ৰতিবাদ পৰৱৰ্তী খবৰ মুছলমানক লৈ বৃহৎ সিদ্ধান্ত চন্দ্ৰবাবু নাইডুৰ চৰকাৰৰ মুছলমানৰ কল্যাণৰ বাবে দায়বদ্ধ চন্দ্ৰবাবু নাইডু নিষ্ক্ৰিয় হৈ থকা ৱাকফ বোৰ্ড ভংগ কৰি নতুন ৱাকফ বোৰ্ড গঠনৰ সিদ্ধান্ত অন্ধ্ৰপ্ৰদেশ চৰকাৰৰ মুছলমানৰ সম্পত্তিৰ সুৰক্ষা দিবলৈ কিংমেকাৰ চন্দ্ৰবাবু নাইডুৰ বৃহৎ সিদ্ধান্ত পূৰ্বৰ চৰকাৰে গঠন কৰা বিতৰ্কিত ৱাকফ বোৰ্ড ভংগ কৰাৰ নিৰ্দেশ অন্ধ্ৰপ্ৰদেশ চৰকাৰৰ শীঘ্ৰে নতুন ৱাকফ বোৰ্ড গঠন কৰিব চন্দ্ৰবাবু নাইডুৰ চৰকাৰে দীৰ্ঘদিন ধৰি নিষ্ক্ৰিয় হৈ আছিল ৱাকফ বোৰ্ডৰ কাম কাজ অধ্যক্ষ নিৰ্বাচনত বাধা হ'বৰ বাবে কাম কৰা নাছিল ৰাজ্যখনৰ ৱাকফ বোৰ্ডে আৰু সদস্য নিৰ্বাচনক লৈ সৃষ্টি হৈছিল বিতৰ্কৰ এই সিদ্ধান্তৰ পাছতে টিডিপি চৰকাৰৰ সংখ্যালঘু কল্যাণ মন্ত্ৰীৰ ঘোষণা সংখ্যালঘুৰ কল্যাণৰ বাবে দায়বদ্ধ চন্দ্ৰবাবু নাইডু ৱাকফ বোৰ্ডৰ কাম সুচাৰুৰূপে কৰাৰ বাবে লোৱা হৈছে এই সিদ্ধান্ত পৰৱৰ্তী খবৰ ইউপিআই ব্যৱহাৰকাৰীলৈ জৰুৰী খবৰ ইউপিআইৰ লেনদেনৰ পৰিমাণ বৃদ্ধি হৈছে ভাৰতত নৱেম্বৰ মাহত সৰ্বাধিক 21.55 লাখ কোটি টকা লেনদেন হৈছে ইউপিআইৰ জৰিয়তে শেহতীয়াকৈ বিশ্ব তথা দেশত বৃদ্ধি পাইছে ডিজিটেল লেনদেনৰ প্ৰক্ৰিয়া নৱেম্বৰ মাহত ইউপিআই লেনদেনৰ পৰিমাণ প্ৰায় 68% বৃদ্ধি পোৱাৰ তথ্য পোহৰলৈ আহিছে ভাৰতত নৱেম্বৰ মাহত ইউপিআইত লেনদেন হৈছে প্ৰায় 21.55 লাখ কোটি টকা উল্লেখ কৰা প্ৰয়োজন যে 2023 নৱেম্বৰ মাহত এই লেনদেনৰ পৰিমাণ আছিল 15.48 লাখ কোটি টকা যোৱা বছৰৰ তুলনাত এই বছৰ প্ৰায় 24% বৃদ্ধি পাইছে ইউপিআই লেনদেন ইফালে ভাৰতত অক্টোবৰ মাহৰ তুলনাত নৱেম্বৰ মাহত ফাষ্টেগ ইউপিআই লেনদেনৰ পৰিমাণ প্ৰায় 4% বৃদ্ধি পাইছে অক্টোবৰ মাহত 345 মিলিয়নৰ বিপৰীতে এই সংখ্যা বৃদ্ধি পাই 359 মিলিয়ন হৈছে আধাৰৰ ভিত্তিত ভাৰতত ইউপিআই লেনদেন কৰিছে প্ৰায় 92 মিলিয়ন লোকে যাৰ মূল্য হৈছে 23,844 কোটি টকা পৰৱৰ্তী খবৰ পুনৰ ব্যৰ্থ স্মাৰ্ট আৰক্ষী আকৌ আৰক্ষীৰ চকুত ধূলি দি থানাৰ পৰা পলাল চোৰ এইবাৰ নগাঁও সদৰ আৰক্ষী থানাৰ পৰা পলাল আছামী চুৰিৰ অভিযোগত আটক কৰিছিল ফাৰুক আক্তাৰ নামৰ আছামীটোক কিন্তু আৰক্ষীৰ চকুত ধূলি দি পুৱা থানাৰ পৰা পলায়ন ফাৰুকক বিচাৰি এতিয়া আৰক্ষীৰ অভিযান পৰৱৰ্তী খবৰ অখিল গগৈৰ বিৰুদ্ধে এইবাৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে এআইইউডিএফৰ বিধায়ক হাফিজ ৰফিকুল ইছলামৰ মন্তব্য মুখ্যমন্ত্ৰীৰ অক্সিজেন লৈ ঘূৰি আছে অখিল গগৈয়ে বিজেপিক খেদাৰ কথা কয় কিন্তু বিজেপিৰ দুৰ্গ য'ত তাত নাযায় বিজেপিৰ য'ত নামগুন্দ নাই তাত গৈ নিৰ্বাচনী প্ৰচাৰ চলায় অখিল গগৈৰ বিৰুদ্ধে এই বিস্ফোৰক অভিযোগ বিধায়কগৰাকী মুখ্যমন্ত্ৰীৰ অক্সিজেন লৈ ঘূৰি আছে অখিল গগৈয়ে বিজেপিক খেদাৰ কথা কয় কিন্তু বিজেপিৰ ভেটি থকা সমষ্টিত নাযায় অখিল গগৈয়ে য'ত ঘূৰি আছে তাত বিজেপিৰ একোৱে নাই তাত নামগুন্ধই নাই অখিল গগৈয়ে আমাৰ অঞ্চললৈ আহি কয় হিন্দু মুছলমান এক হ'ব লাগে আমাৰ অঞ্চলত হিন্দু মুছলমান একেলগে আছো উজনি অসমত নামনি অসমৰ মানুহক পিটন দি খেদি পঠিয়াইছে অখিল গগৈয়ে কিন্তু তেতিয়া কোনো আন্দোলন নকৰিলে সন্মুখত থিয় নিদিলে এষাৰ মাতো নামাতিলে অখিল গগৈয়ে মুখ্যমন্ত্ৰীৰ মতে চলি আছে সেইবাবেই এনেবোৰ কাম কৰে অখিল গগৈক এইদৰে তীব্ৰ কটাক্ষ বিধায়ক হাফিজ ৰফিকুল ইছলামৰ পৰৱৰ্তী খবৰ নিবনুৱা যুৱক যুৱতীলৈ ভাল খবৰ আইটিবিপিত খালী হৈছে 526টা পদ 14 ডিচেম্বৰৰ ভিতৰত কৰক আবেদন ভাৰতীয় সেনাত যোগদান কৰিব বিচৰা সকলৰ বাবে সুখবৰ আইটিবিপিত এইবাৰ খালী হৈছে 526টা পদ অৰ্হতা সম্পন্ন প্ৰাৰ্থীয়ে 14 ডিচেম্বৰৰ ভিতৰত কৰক আবেদন কি পদৰ বাবে খালী হৈছে পদ চাওঁ আহক উপ পৰিদৰ্শকৰ 92টা পদ খালী হৈছে 383টা হেড কনিষ্টেবলৰ পদ খালী হৈছে 51টা কনিষ্টেবলৰ পদ খালী হৈছে আৰু এই চাকৰিত আবেদন কৰিবলৈ প্ৰাৰ্থীৰ বয়স হ'ব লাগিব 20 পৰা 25 বছৰৰ ভিতৰত বিজ্ঞান শাখাত 45% নম্বৰেৰে দ্বাদশ শ্ৰেণী উত্তীৰ্ণই কৰিব পাৰিব আবেদন
কনিষ্টেবল পদৰ বাবে মেট্ৰিক উত্তীৰ্ণও কৰিব পাৰিব আবেদন। ITI ডিপ্লোমা প্ৰাৰ্থীক দিয়া হ'ব অগ্ৰাধিকাৰ। ইচ্ছুক প্ৰাৰ্থীসকলে recruitment.itbpolice.nic এই ৱেবছাইটত সবিশেষ তথ্য লাভ কৰিব। লগতে এই ৱেবছাইটৰ জৰিয়তে অনলাইনত আবেদন কৰিব পাৰিব।